হেল্ল' গাইজ, গুড মৰ্ণিং টু অল অফ ইউ। অসম পুলিচৰ ভিতৰত যেনেকৈ আহিবলগীয়া কিছুমান ভেকেঞ্চিৰ কথা মই কৈ দিওঁ। চ' যিমানখিনি ভেকেঞ্চি আহিবলগীয়া আছে সকলোৱে যাতে এনেকৈ ৰৈ নাথাকিব, মই বাৰে বাৰে কৈ আছোঁ, কিয়নো ইম্পৰ্টেণ্ট সেইটো কাৰণে হৈ যায় যে আপুনি যদি ভিডিঅ'টো চাই কিনি যদি ইয়াতে আহিছে যে মই আপকামিং ভেকেঞ্চিজ ভিডিঅ' চাব আহিছোঁ আৰু ভেকেঞ্চিটো কিমান ওলাব এইবোৰ চাব আহিছোঁ, আপোনালোকক মই এইটো ক্লিয়াৰ কৰি দিওঁ যে আপোনালোকে ভেকেঞ্চি কিমান ওলায় কোনো ক'ব নোৱাৰিব। মই এইবোৰ কথা আগতেও কৈছিলোঁ আৰু এতিয়াও কৈ আছোঁ। চ' আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে বা নিজৰ ফিজিকেল ফিটনেছটো ইম্প্ৰুভ কৰি থাকিব, এনেকুৱা বহি নাথাকিব যে মই অসম পুলিচৰ ভিতৰত যদি এপ্লাই কৰিলে ফিজিকেল 1 বছৰত হয়, আমাৰ ৰিটেনটো 2nd বছৰত হয়, 3rd বছৰত আমাৰ ভাইভা হয়, তেতিয়া 4th 4 বছৰ আমাৰ লাগি যায় ৰিজাল্ট আহিব হ'লে। চ' আপোনালোকে এইটো কথা ভাবি কিনি ৰৈ নাথাকিব, বহি নাথাকিব। মই বাৰে বাৰে কৈ আছোঁ, যদি লাগি আছে ভালকৈ লাগিব, ঠিক আছে। আৰু এইবাৰ আপোনালোকক মই কৈ দিওঁ, এটলিষ্ট 1 ইয়েৰৰ ভিতৰতে আপোনালোকক সকলো নিকাভাৱে নিযুক্তি হ'ব, এইটো গেৰেণ্টি দিব পাৰিম। আৰু হয়তো লেট অলপ কম বেছি হ'ব পাৰে, আৰু নিজৰ আপোনালোকৰ ডাউটছ বা কুৱেৰিজ যদি আছে মোক ইয়াতে কমেণ্ট কৰিব পাৰিব। ধন্যবাদ।